শেহতীয়াকৈ এটা গৱেষণাৰ তথ্য আহিছে। গৱেষণা অনুসৰি মানুহৰ বেমাৰৰ ৫০-৬০% মোবাইলটোৰ পৰাই হয়। ঠিকে শুনিছে। এই মোবাইলটো এটা কাল অমানিশা নমাই অনা সামগ্ৰী হয়। শুনিবলৈ বেয়া, মই নিজেও ব্যৱহাৰ কৰোঁ, আমিও কণ্টেণ্ট ইয়াতে বনাওঁ, কিন্তু এই মোবাইলটোৱে আমাৰো জীৱন দুৰ্বিষহ কৰি তুলিছে। মোবাইল মানে ইণ্টাৰনেট, এই ব্যৱস্থাবোৰে। কিন্তু পৃথিৱীত এনে এখন দেশ আছে যিখন দেশত একছত্ৰী শাসন চলে। তাৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সম্পূৰ্ণ পৃথক। আফ্ৰিকাৰ এখন দেশ এৰিট্ৰিয়া, এই দেশখনৰ কথাই ক'ব বিচাৰিছোঁ, যিখন দেশত ইণ্টাৰনেট নাই, মানুহৰ হাতত মোবাইল নাই, মানুহৰ স্ক্ৰলিং কৰিবলগীয়া নাই, মানুহে তাত কথা কোৱাৰ সুযোগ পায়। যদিও দেশখনত একছত্ৰী শাসন চলে, যদিও দেশখনত ইণ্টাৰনেট কৰ্তন কৰা আছে, ইণ্টাৰনেট একেবাৰে নাই, কিন্তু দেশখনৰ মানুহবোৰ সুখী। কিয় সুখী? কাৰণ তেওঁলোকে এজনে আন এজনৰ লগত কথা পাতিবলৈ সময় পায়। ল'ৰা ছোৱালীবোৰে সন্ধিয়া সময়ত ফুটবল খেলিবলৈ সময় পায়, জুম বান্ধি তেওঁলোকে আড্ডা মাৰিবলৈ সময় পায়, কফি খাবলৈ সময় পায়। এৰিট্ৰিয়া, আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰিব পাৰে। একছত্ৰী শাসনৰ যদিও দেশ, এই দেশখন এতিয়াও 1990 চনমানত জীয়াই আছে, কিন্তু দেশখনৰ মানুহবোৰ সুখী। দেশখনৰ মানুহৰ বেমাৰ কম, দেশখনৰ মানুহবোৰে হাঁহিব জানে, এজনে আনজনৰ খবৰ ল'ব জানে, আৰু যাৰ ফলত তেওঁলোকৰ মানসিক ৰোগ এক প্ৰকাৰ নাই বুলি ক'ব পাৰি। এৰিট্ৰিয়াৰ উদাহৰণ এইকাৰণেই দিলোঁ যে বিশ্বত এনেধৰণৰ দেশ বৰ্তমান এখনো নাই। তেওঁলোকে যদিও দৈনন্দিন কাম কাজৰ বাবে গুগল পে' বা এনেধৰণৰ পে'মেণ্ট ব্যৱস্থাবোৰৰ পৰা দূৰৈত আছে বহুত, কিন্তু তেওঁলোকে মনৰ আনন্দ লাভ কৰিবলৈ সক্ষম হৈছে। আমি সকলো সা সুবিধা ঘৰতেই পাই আছোঁ। ছুৱাইপ কৰি দিওঁ, হঠাৎ QR ক'ডত স্কেন কৰি দিওঁ, পইচা দি দিওঁ, সেইবোৰ আমাৰ বহুত সুবিধা। আমি ইণ্টাৰনেটৰ মাধ্যমেৰে বহুত সা সুবিধা পাই আছোঁ, ঘৰতেই সামগ্ৰী আনিব পাৰি আছোঁ, কিন্তু আমাৰ মুখৰ হাঁহিটো ক'ৰবাত হেৰাই গৈছে। সেয়েহে সুখী থাকিবলৈ কি প্ৰয়োজন আপোনালোকে এবাৰ নিজে অনুভৱ কৰক, আৰু মোবাইলটো অলপ যিমান পাৰে দূৰত ৰাখিবলৈ চেষ্টা কৰাটো ভাল, যদিও আপোনালোকে মোবাইলতে এই ভিডিঅ'টো চাই আছে। কিন্তু মূল কথাটো সেইটোৱেই, চিকিৎসা বিজ্ঞানৰ শেহতীয়া তথ্য যে মানুহৰ ৫০-৬০% ৰোগ এই মোবাইলৰ দ্বাৰাই সৃষ্টি হয়, আৰু বহু চিকিৎসকে মোবাইলটো দূৰত ৰাখিবলৈ নিদান দিয়ে। আপোনালোকে কি কয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নমস্কাৰ।